নমস্কাৰ বন্ধুসকল, আপোনালোকক উদয় নদী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা পিকনিক স্পটলৈ আহিছিলোঁ। আজি মই মোৰ এই ভিডিঅ'টো পিকনিক স্পটৰ ওপৰতে বনাব খুজিছোঁ। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। এয়া হৈছে টেঙাপানী পিকনিক স্পট। বহুত সুন্দৰ ঠাই, বনভোজ খাবৰ বাবে বহুত সুন্দৰ ঠাই। নগাঁৱৰ কঠীয়াতলী চাৰিআলি নামৰ ঠাইৰ অতি ওচৰতে এই পিকনিক স্পটটো আছে। প্ৰতি বছৰে বহু লোক আহে ইয়ালৈ পিকনিকৰ ছিজনত। আজিও ইয়ালৈ বহুত লোক আহিছে। পাহাৰৰ ওপৰৰ পৰা বৈ অহা পানী এয়া। মই অলপ পাহাৰৰ ওপৰলৈ উঠি গৈছিলোঁ। তাৰ পৰা লোৱা দৃশ্য এয়া। পাহাৰৰ ওপৰৰ পৰা পিকনিক পাৰ্টিবোৰক বৰ সুন্দৰ দেখা গৈছে। ইয়াতে এখন সুন্দৰ চাহ বাগানো আছে। অৱশ্যে বাগান কৰ্তৃপক্ষই বাগানৰ ভিতৰত বনভোজ খোৱাত নিষেধাজ্ঞা দিছে। কিন্তু পিকনিক খাবৰ বাবে ইয়াত যথেষ্ট ঠাই আছে। এয়া চাওক বাগান। চাওক কি সুন্দৰ চাহপাত। চাহ বাগানৰ পৰিৱেশটো মোৰ খুব ভাল লাগে। চাওক কি সুন্দৰ। ইয়াত মই এজন দাদাক লগ পাইছিলোঁ। তেওঁৰো এটা ইউটিউব চেনেল আছে। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। আমি টেঙাপানীৰ পৰা ওলাই আহিলোঁ। বাটত দেখিলোঁ এয়া চাহ বাগানত পানী স্প্ৰে কৰা। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অলপ ছেট কৰি দিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায়। বন্ধুসকল, এই ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত জনাব আৰু ভাল পালে লাইক কৰি সাহস যোগাব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।